everyone, welcome back to my another vlog. আজি হৈছে শনিবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 4টা। আজি মানে মেডিচিন খাই পেলাই হে মই ইমানখিনি হৈছো। কালি গাটো বহুত বেয়া হৈ গৈছিল আৰু আজিও মানে গাটো ইমানটা ভাল লাগি থকা নাই যদিও বহুতখিনি পাৰিছো বাৰু। কালিতকৈ অশান্তিটো অকমান কমিছে, মানে নাকৰ পানীটো অকমান কমিছে যিহেতু মেডিচিন খোৱাৰ কাৰণে। আৰু আজি মই এটা চাহৰ লগত খোৱা বস্তু এটা বনাইছো, যিটো মোৰ আগতে বাইদেউৱে বনাইছিল। কালি ৰাতি মোৰ শুই থাকোঁতে মনত পৰিলে, কৈছোঁ বাইদেউৱে যে এনেকৈ বনাইছিলে। বাইদেউ কিন্তু এই সংসাৰত এতিয়া নাই দেই। কৈ লৈছোঁ আপোনালোকক কথাটো, আৰু সেইটো মনত পৰিলে। আৰু তাই খুব ধুনীয়াকৈ বনাইছিলে আৰু আজিও কিন্তু খাবলৈ বহুত ধুনীয়া হৈছে। তাইৰ হাতৰ নিচিনা হোৱা নাই যদিও খাবলৈ কিন্তু ভাল লাগিছে। ব'লক আজি সেইটো ৰেচিপিকে লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু আজি বিশেষ একো দেখাব পৰা নাইকিয়া, মানে কৰিবলৈ গা বেয়া থাকিলে মন নাযায় যে, ভাবিছোঁ আপোনালোকে মোক মৰম দিব। ব'লকচোন, মোৰ সামগ্ৰী এইখিনিয়ে। মই লৈছোঁ ৰিফাইন আধা কাপতকৈ অকণমান কমেই লৈছোঁ মই ৰিফাইন। আপোনালোকে নিজে যদি বেছি লাগিবও পাৰে, মোক লগীয়া হ'বও পাৰে, মই তেতিয়া লৈ ল'ম যিমানখিনি লাগে। আৰু এইখিনি লৈছোঁ ময়দা, এইখিনি লৈছোঁ মই আটা, বগা আটা। আপোনালোকে অকল আটা বা ময়দা দি কৰিব পাৰে, মই দুইটা লৈছোঁ। আৰু লৈছোঁ চেনিখিনি মই পিচি ল'ম। এইখিনি আছে চেনি, অকণমান ইয়াতে আটাও পৰি গৈছে দেই ওপৰত। আৰু ইলাচি লাগে, মই ইলাচি নিদিওঁ যিহেতু আমাৰ ঘৰত ইলাচি ফ্লেভাৰটো ভাল নাপায়। এইখিনি হৈছে ময়দা, আটা। আৰু মোৰ আটা আৰু অলপ দি দিছোঁ বনামেই যেতিয়া, আৰু অকণ ভালকৈ বনাওঁ, মানে বেছিকৈ বনাওঁ, সেইকাৰণে মই প্ৰায় 2 কাপ, আধা কাপ ময়দা ল'লোঁ, 1 কাপ আটা ল'লোঁ, ইমান জোখতে ল'লোঁ। আৰু চেনি মই বেছি নকৰোঁ, সিমানখিনিয়ে হ'ব চেনি মোৰ, যিহেতু মিঠা কম খাওঁ। আৰু মই এতিয়া ইয়াতে দি দিছোঁ চেনিখিনি। এইখিনি মই পিচি লওঁ। ফ্লেভাৰৰ কাৰণে ইলাচি দিব পাৰে, মই ইলাচি বাৰু নিদিওঁ। আৰু কেইটামান দিছোঁ মই ইয়াতে কালজিৰা। আৰু এতিয়া মই এইখিনি দি দিছোঁ। খুব ভালকৈ এয়া কৰিব লাগিব, মাৰিব লাগিব। ইয়াতে পানী কম ব্যৱহাৰ কৰিম মই। এইখিনি খুব ভালকৈ মাৰি চব মানে যিমানে মাৰিব সিমানে ভাল হ'ব, যাতে ময়দা আৰু আটাখিনিৰ লগত গোটেই বস্তুটো তেলখিনি মিক্স হৈ যায়, চেনিখিনি মিক্স হৈ যায়। এনেকৈ অলপ দেৰি মাৰি থাকিম। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ মানে এয়া হৈ গৈছে। এয়া দেখিছে, এনেকৈ এয়া ধুনীয়া লাড্ডু বান্ধি গৈছে। ইয়াতে মই আৰু তেল নিদিওঁ, ইচ্ছা কৰিলে আপোনালোকে দিবও পাৰে, কিন্তু মোৰ যথেষ্টই লাগিছে, যথেষ্টখিনি হৈ যাব। আৰু ইয়াত মই কম পৰিমাণত পানী দি মাৰিম দেই, একদম পানীৰ পৰিমাণ কম থাকিব, আৰু বেছি নালাগেও। যেতিয়া বনাব আপোনালোকে বুজি পাবই। মই এতিয়া এইখিনি মাৰি ল'ম, এতিয়া কম পানীতে ধুনীয়াকৈ হৈ যায়। মই যিমান পানী লৈছোঁ প্ৰায় সিমানেই আছে, অকণমান ব্যৱহাৰ কৰিছোঁ। তথাপিতো মোৰ অকণ বেছিয়ে হৈ গৈছে, কাৰণ চেনিখিনিও গলি যায় যে মাৰি থাকোঁতে। মই অকণমান শুকান ময়দা আকৌ লগাইহে লৈছোঁ, সেইটো কথা মন কৰিব। এয়া দেখিছেনে, এটা ধুনীয়া স্মুথ ডো হৈ গৈছে। আৰু এয়া মই ভাগ কৰি লৈছোঁ। জ্বলাই কমত থৈ লওঁ, কাটি থাকিম তেতিয়া, ভাজি থাকিম। আৰু যিহেতু বহুত দিন দেখা নাছিলোঁ, বাইদেৱে বহুত আগতেই বনাইছিলে, গতিকে মোৰ অকণমান পাতল হ'ল এইখন বেলা। পিছৰখিনি মই ডাঠকৈ বেলিছোঁ। যিমান পাৰি ডাঠ কৰিব আৰু কম ফ্লেমত, গেছৰ ফ্লেম কমত ভাজিব। এইকেইখন মই এয়া ভাজিবলৈ ল'লোঁ, কিন্তু উঠোৱাখিনি মোৰ দেখুওৱা নহ'ল। পিছৰখিনি দেখাইছোঁ। পিছৰখিনি অলপ মোটাকৈ কাটিছোঁ, অলপ মই কাটিলোঁ, অলপ মায়েও আহি কাটি দিলে, কিন্তু মোৰ ভিডিঅ' কৰা নহ'ল মায়ে কাটি দিয়াখিনি দেখাবলৈ। থেংক ইউ মা, ভিডিঅ'ৰ জৰিয়তে থেংক ইউ কৈছোঁ ঘৰতে থাকিও। আৰু এয়া চাওক, এই হৈ গৈছে খুব ধুনীয়াকৈ। খুব লৰাইও থাকিব নালাগে, ভাঙি যায় নহ'লে, যিহেতু চেনিখিনি কোমল হৈ যায় ন, গলি যায়, সেইকাৰণে খুব সাৱধানে ভাজিব লাগে। কিন্তু ঠাণ্ডা হোৱাৰ পাছত একদম বিৰাট ধুনীয়া এটা চাউণ্ড হয়, একদম কটকটকৈ হয়, খাবলৈ বহুত টেষ্টি হয়। আৰু যোনে ভাল পায় ইলাচিৰ ফ্লেভাৰটো দিব, মানে ইলাচিৰ গুড়া দিব, বহুত টেষ্টি হয়। আমাৰ ঘৰত সকলোৱে ইলাচি নাখায় কাৰণে মই এভইড কৰিছোঁ। আৰু এয়া মই এনেকৈ ভাজি গৈছোঁ, মানে বহুত মোটা হ'ব লাগে দেই বস্তুটো, আৰু খুব ধুনীয়াকৈ হৈ যায়, ভিতৰলৈকে সিজি যায়। কম জুইত ভাজিব। এয়া মই অলপকৈ কৰি আছোঁ, নমাই আছোঁ। আৰু আজি মোৰ গাটো বেয়া কাৰণে খুব মানে ভালকৈ মই দেখাই থাকিব পৰা নাইকিয়া, তথাপিতো ভাবিছোঁ ধুনীয়া হৈছে। শব্দ শুনিছেই কিমান, দেখিছেনে একদম।
আৰু কিনো বনাই দেখালে বুলি নাভাবিব দেই, এবাৰ বনাই খাই চাব, বহুত টেষ্টি পাব, বহুত ভাল লাগে। খালি অকণমান টিক্স এটা আছে, পানী কমকৈ ব্যৱহাৰ কৰিব আৰু কম জুইত ভাজিব, বৰ বেছি লৰায়ো নাথাকিব, খুব ধুনীয়া হয় খাবলৈ। এবাৰ যদি খোৱা নাই এনেকৈ চেষ্টা কৰিব, বহুত ভাল পাব। আৰু ব'লক এইবাৰ আহিছোঁ এটা পুডিং বনাবৰ কাৰণে। কাইলৈ যিহেতু ৰিয়া আহি আছে, তাই বোলো ভাল পায়, ৰিয়া দুয়োটাই ভাল পায়, গতিকে তাই আহি আছে, তাইলৈকে বনাইছোঁ। এয়া চেনিখিনি অকণমান কেৰামেল কৰি লৈছোঁ। খং নকৰিব দেই, জানো সকলোৱে জানে বুলি, তথাপিতো বনাইছোঁ যেতিয়া অকণমান দেখাবলৈ প্ৰয়াস কৰিছোঁ। এয়া কেৰামেলখিনি ইয়াতে বাকি দিছোঁ আৰু ঘূৰাই লৈছোঁ। পাত্ৰটো অকণমান সমান চাইজৰ হ'লে ভালেই, মোৰ নাই তেনেকুৱা, এনেকৈয়ে লৈছোঁ। আৰু এইফালে একাপ গাখীৰ লৈছোঁ। গাখীৰখিনি একদম ডাঠ হ'লে বেছিয়ে ভাল হয়, কিন্তু মোৰ ইমান ডাঠ নহয় দেই গাখীৰখিনি। এতিয়া কণী দুটা ভাঙি দিছোঁ। যিহেতু মই ডাঙৰ কাপেৰে একাপ গাখীৰ লৈছোঁ, গতিকে দুটা কণী দিছোঁ। সৰু কাপেৰে যদি লয় এটা কণী দিব। আৰু তাতে মই এতিয়া দি দিম অকণমান চেনি। এয়া মই প্ৰথমতে অকণমান মিলাই লৈছোঁ কণী দুটা, তাৰপিছত চেনি দি দিছোঁ আৰু ভালকৈ এতিয়া মই ঘুটি ল'ম। যিমানে ভালকৈ ঘুটা যায় আচলতে পুডিংটো সিমানেই ধুনীয়া হয়। আৰু এয়া চাওকচোন, ভালকৈ ঘুটিছোঁ যাতে চেনিখিনি তাত মিলি যায়। আৰু মোৰ এইবাৰ চেনিখিনিও অকণ ডাঙৰ ডাঙৰ, দানাটো অকণ ডাঙৰ ডাঙৰ, সেইকাৰণে অকণ সময় লাগিছে। আৰু এইফালে লৈছোঁ চেকনিখন পাতি, বোলো অকণমান চেকি লওঁ, ক'ৰবাত গুঠলা গুঠলি থাকিবও পাৰে। তাৰপাছতে চেকি লোৱাৰ পাছত কেৰাহী এটা পাতি দিছোঁ, তাতে গৰম পানী দিওঁ। এয়া চাওকচোন, ঠাণ্ডা পানী দি দিছোঁ, পানীখিনি অকণ গৰম হ'বলৈ দিছোঁ। আৰু এইফালে মোৰ ষ্টেণ্ড নাই যে কাপোৰ এখনেই পাৰি দিছোঁ। মই আচলতে এনেকৈয়ে দিওঁ, আপোনালোকৰ যদি ষ্টেণ্ড নাই চিন্তা কৰিব নালাগে, এনেকৈয়ে কাপোৰ এখন দি দিব। আৰু এডাল লাঠি মানে খুন্দনা মাৰি দিলে হেঁচা এটা মাৰি থৈছোঁ যাতে পানী সোমাই নাহে, আৰু ঢাকি থৈ দিছোঁ। আধা ঘণ্টাৰ পাছত এয়া দেখিছেনে, মোৰ পুডিং হৈয়ে গ'ল। এয়া এতিয়া নমাই থৈ দিলোঁ, অলপ ঠাণ্ডা হোৱাত ফ্ৰিজত ভৰাই থৈ দিলোঁ। আৰু এয়া চাওকচোন, ফ্ৰিজত এইফালে মই ভৰাই থৈ দিলোঁ। আৰু ভিডিঅ'টো আপলোড কৰাৰ সময়ত ভাবিলোঁ এবাৰ উলিয়াই পেলাই দেখাই দিওঁ নেকি। এয়া উলিয়াই আনিলোঁ, পিছে কি হ'ব, ভালকৈ ছেট হোৱা নাছিলে জানেনে। আধা এয়া দেখালোঁ, আধা সিটো ছাইডে অকণ ভাঙি গ'ল, সেইকাৰণে আৰু দেখুওৱা নাই ভাল। আৰু তেন্তে আজিলৈ আহোঁ।